জাম্পারালিতে ইয়াক আবর্জনায় ভর্তি হয়েছে। পলাশবাড়ী সমষ্টির বিধায়কে অন্ধ হয়ে আছে আজিলৈকে। পলাশবাড়ী সমষ্টির মেইন কেন্দ্রবিন্দু মির্জাখনত বানপানী চাই লওক। নবীননগর অনিলনগরের কথা নিউজত বাজে থাকে, কিন্তু আমার মির্জাত বানপানী চাই লওক। পলাশবাড়ী সমষ্টির বিধায়কে অন্ধ হয়ে আছে আজিলৈকে। বিশ্ব পৰিৱেশ দিৱসৰ দিনাই পলাশবাৰীৰ বিধায়কৰ ওপৰত ক্ষোভ উজাৰিছে এজন স্থানীয় যুৱকে। কিন্তু আমাৰ মিৰ্জাত বানপানী চাই লওক। পলাশবাৰী সমষ্টিৰ বিধায়কে অন্ধ হৈ আছে আজিলৈকে। যিটো সময়ত ছাত্ৰ ছাত্ৰীক পাৰিপাৰ্শ্বিকতাৰ সুৰক্ষাৰ হকে আন্দোলন গঢ়ি তুলিবলৈ উদ্বুদ্ধ কৰা হয়, পৰিৱেশ সুৰক্ষাৰ শ্লোগান আওৰাবলৈ আহ্বান জনোৱা হয়, সেইটো সময়তে মিৰ্জা ছোৱালী হাইস্কুল আৰু মিৰ্জা সংগীত বিদ্যালয়ৰ সন্মুখত গঢ়ি তোলা হৈছে জাবৰৰ সৰু সৰু পাহাৰ। কোৱা হয় মিৰ্জা দক্ষিণ কামৰূপৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ, অথচ পৰিৱেশ শিক্ষাৰ প্ৰতি তথাকথিত শিক্ষিত সমাজ সংগঠন আৰু গণপ্ৰতিনিধি স্বৰূপ এয়া চাওক। দ্য নিউজিলেণ্ডছৰ কেমেৰাত আবদ্ধ হোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ দৃশ্য। এনে পুতি গন্ধময় দৃশ্য প্ৰতিনিয়ত দেখে মিৰ্জাৰ শিক্ষিত সমাজ, বিধায়ক হেমাংগ ঠাকুৰীয়া, দেখে গাঁও পঞ্চায়তৰ সভাপতি, দেখে গাঁও বুঢ়াই, ব্যৱসায়ী সন্থাই আৰু দেখে খণ্ড উন্নয়ন বিষয়া কিংবা ৰাজচক্ৰ বিষয়াই। তৎসত্ত্বেও জাবৰ নিষ্কাশনৰ বাবে যে এডোখৰ ভূমি বা স্থানৰ আৱশ্যক, সেই কথাত কোনেও মগজু কৰ্ষণ নকৰে। হাঁহি মুখে অহা যোৱা কৰে জাবৰৰ দম চাই। সেয়ে হয়তো বিধায়কৰ প্ৰতি ক্ষোভত ফাটি পৰিছে মিৰ্জাৰ এইজন যুৱক। কিন্তু আমাৰ মিৰ্জাত বানপানী চাই লওক। পলাশবাৰী সমষ্টিৰ বিধায়কে অন্ধ হৈ আছে আজিলৈকে। জাম্পাৰালিতে ইয়াক আবৰ্জনায় ভৰ্তি হৈছে। পলাশবাৰী সমষ্টিৰ বিধায়কে অন্ধ হৈ আছে আজিলৈকে। পলাশবাৰী সমষ্টিৰ মেইন কেন্দ্ৰবিন্দু মিৰ্জাখনত বানপানী চাই লওক। নবীননগর অনিলনগরের কথা নিউজত বাজে থাকে, কিন্তু আমার মির্জাত বানপানী চাই লওক রাজ এইবিলাক বানপানী। নিউজ ডেস্ক, দ্য নিউজিলেণ্ডছ। দ্য নিউজিলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজিলেণ্ড।